আজি কেইদিনমানৰ পৰা আপোনালোকক আমাৰ অতীতবোৰ কৈ আছোঁ কেতিয়াবা ক'বলৈও মন যায় দিয়কচোন বাবলুৰ এবাৰ লাঞ্চৰ ইনফেকশ্যন হৈছিল মোৰ ভয় লাগিলে নহয় লগালগ আহি ডিব্ৰুগড়লৈ লৈ গ'লোঁ সেই সময়টোত মোৰ পইচাও নাছিলে নিজৰ সোণৰ অলংকাৰখিনি মুঠত ফাইনেন্সত থৈ তাৰ চিকিৎসা কৰাইছিলোঁ সেই সময়ত মোৰ দেউতাও নাই মোৰ শহু দেউতাও নাই দুইজন নেদেখা দেখলৈও গুচি গ'ল গতিকে কাক পইচা বিচাৰিম যিখিনি ভগৱানৰ কৃপাত বাবলু ভাল হৈ আহিলে অৱশ্যে তাৰপিছত সোণৰ অলংকাৰখিনি উলিয়াবৰ কাৰণে ভগৱানে কৃপা কৰি দিলে দেই এতিয়া আহোঁ আচল কথালৈ এই কথাখিনি আঁৰত বাবলুৰ কাহে জড়িত হৈ আছে এতিয়া তাৰ অকণমান কাহ হ'লে মোৰ খুব ভয় লাগে আৰু তেতিয়াৰ পৰাই যিমান পাৰি ঘৰুৱা চিকিৎসাৰে তাৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰোঁ এই ঔষধটো সম্ভৱ নজনা কোনো মানুহেই নাই তথাপিও মই কেনেকৈ বনাইছোঁ বুলি এবাৰ দেখুৱাই দিওঁ তুলসী দিলোঁ তাতে পানী দিলোঁ আৰু এয়া দেখিছে নহয় গুটি জালুক আৰু অকণমান এটা লং এইখিনি থেতেলিয়াই ল'লোঁ অকণমান আদাও থেতেলিয়াই ল'লোঁ গোটেইখিনি একেলগতে দি দিলোঁ আৰু যিমান পাৰি উতলাবলৈ চেষ্টা কৰিলোঁ একাপ পানীয়ে কম হ'ব বুলি আৰু একাপ দি দিলোঁ কাৰণ উতলি তাৰ ৰসটো ওলাব লাগিব আৰু ৰস ওলোৱাৰ পাছত যেতিয়া একদম কমটি হৈ যাব তাৰপিছত এইখিনি মই এটা কাপত বাকি ল'লোঁ অলপ মৌজোল ল'লোঁ গোটেইখিনি মিক্স কৰি বাবলুক এনেকৈ খাবলৈ দিলোঁ সি এইটো খাই ভালো পায় আৰু তাৰ কাহো ভাল হৈ যায় ডাঙৰ সৰু সকলোৱে খাব পৰা এটা ঘৰুৱা ঔষধ ট্ৰাই কৰি চাবচোন